নমস্কাৰ। এটা বিশেষ ভিডিঅ' লৈ আহিলোঁ এগৰাকী অসমীয়া যুৱতীৰ কাহিনীৰে। যুৱতীগৰাকীৰ কিছুমান বাক্য মোৰ অন্তৰ চুই গ'ল। মই ভাবোঁ এই বাক্যবিলাক আমাৰ সকলোৰে অন্তৰ চুই যাওক, অকণমান আমি অনুপ্ৰাণিত হওঁ। এষাৰ কথা মনত ৰাখোঁ, এই জীৱন, এই দুনিয়াই মাত্ৰ দুদিনীয়া। আমি অলপ মিলা প্ৰীতিতে থাকোঁচোন। আমাৰ নিজৰ অহংকাৰ ত্যাগ দি অলপ সুসম্পৰ্ক ৰাখোঁচোন মানুহৰ লগত, নিজৰ আত্মীয়সকলৰ লগত। শেষত যাতে আমাৰ মৃত্যুৰ সময়ত কাৰোবাক যদি আমি ফোন কৰোঁ নহয়, বিজি আছোঁ বুলি নকয়, দৰকাৰ আছে যদি টকা দুটামান পঠিয়াই দিওঁ, যাব নোৱাৰোঁ বুলি কোনোবাই নকয়। অন্ততঃ 4জন মানুহৰ লগত সুসম্পৰ্ক ৰাখিব গ'লে সেই যুৱতীজনীয়ে, কাৰণ আমাৰ যেতিয়া মৃত্যু হ'ব 4জন মানুহৰ প্ৰয়োজন হ'ব সেই চাঙিখন ধৰিবলৈ, নহয়নে? কিমান গভীৰ কথা, মন প্ৰাণ চুই গ'ল সঁচাকৈ। ইমান গৰমত দীঘল হাতৰ ব্লাউজ পিন্ধি, কিমান আবোৰ, ডিঙিত গামোচা, হয়তো চেলেং ভালকৈ মই ধৰিব পৰা নাই, কিন্তু এইটোৱে কওঁ, ইমান গৰমত যিটো মানুহ চটপটাই আছে, তেওঁৰ কি গৰম উঠা নাই? এটা উদাহৰণ চাওক, যি সময়ত মডাৰ্নিটিৰ নামত কেনেকুৱা ড্ৰেছ পোছাক মানুহৰ, সেইজনী ছোৱালী চাওকচোন, মৰমেৰে উপচি পৰিছে ভণ্টিজনীৰ কাৰণে। হয়তো মোৰ ভণ্টিৰ দৰে হ'ব। এনেকুৱা হাজাৰজনী ভণ্টিৰ উদ্ভৱ হওক, সকলোৰে মন প্ৰাণ হৰি নিয়ক তেওঁ নিজৰ কথাৰে। হ'ব পাৰোঁ মই এগৰাকী মুছলিম নাৰী, কিন্তু যিখিনি ধৰ্মীয় জ্ঞান তেওঁ দিলে মোৰ মন প্ৰাণ চুই গ'ল। মই ভাবোঁ ধৰ্ম আমাৰ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু ধৰ্মীয় সেই জ্ঞান, ধৰ্মৰ উদ্দেশ্য সকলোৰে বাবে প্ৰযোজ্য, মাত্ৰ আহৰণ কৰিব জানিব লাগে। ইয়াৰ মাজতে এষাৰ কথা হাঁহি উঠিলেও সঁচাকেই চিন্তনীয়, কিন্তু আমাৰ যি সময়ত নামঘৰতে হওক বা আমাৰ মুছলিম সমাজৰ কথাটো মই কৈ আছোঁ, যি হাত চাপৰি মাৰি মাৰি যেতিয়া ভাগৱত কীৰ্তন পাঠ কৰা হয় ন, শেষত ভাগৰি পৰে মানুহসকলে। গুৰুজনাই তেতিয়া শেষত কি কৰিছিলে? প্ৰসাদৰ ব্যৱস্থা কৰিছিলে। মানিছোঁ সেই সময়ত মানুহসকলে কমপ্লিট অভিভূত হৈ আছিল কীৰ্তন ভাগৱতৰ সেই জ্ঞানখিনিৰ মাজত, কিন্তু যেতিয়াই প্ৰসাদ বিতৰণ হৈ গ'ল, এই টোপোলা এটা ঘৰলৈ দিব দেই, অমুক নাই আহা। কথাটো মই হাড়ে হিমচি অনুভৱ কৰিছোঁ। ইয়াতে এটা মই কৈ থওঁ যে আমাৰ ইছলাম সমাজতো এনেকুৱা ডাঙৰ ডাঙৰ সভা পতা হয়, জালচা পতা হয়। বহুত মানুহ আছে, বহুত গুৰুত্বপূৰ্ণৰে আমি হয়তো শুনো, কিন্তু মোৰ নিজকো এনেকুৱা লাগিছে ময়ো বাৰু তেনেকুৱা কৰোঁ নেকি? লাষ্টত যেতিয়া ধুনীয়া খানাৰ আয়োজন কৰে, চব যেন পাহৰি যাওঁ। এনেকুৱা আছোঁ নহয়নে আমি বহুত? মোৰ নিজকে এনেকুৱা লাগিল, এবাৰ চিন্তা কৰি চামচোন, অন্ততঃ সেই কামটো নকৰোঁ ন? নিজক ভাবিবলৈ হ'ল আমি। বহুত বেছি মই কৈ নাথাকোঁ। এটা কাহিনী কৈছিলে যে এগৰাকী মাতৃ, তেওঁ ডাঙৰ পিতেকৰ বেমাৰত পৰিল। তেওঁ ভগৱানক এটা গৰু দান দিম বুলি ক'লে। গৰুটো বিক্ৰী কৰি যিখিনি পইচা পাব, ভগৱানৰ নামত দান দিম বুলি ক'লে। এতিয়া তেওঁ যেতিয়া ল'ৰাটো সুস্থ হৈ ঘৰলৈ আহিল নহয়, তেতিয়া সেই কথাটো পাহৰি গ'ল, তেওঁ যে ভগৱানক দান দিবলগীয়া আছিল। তাৰপিছত তেতিয়া তেওঁ দ্বিতীয় সন্তানজন বেমাৰত পৰিল নহয়, তেতিয়াহে মনত পৰিল যে মোৰ ভগৱানক সেইটো উচৰ্গা কৰিবলগীয়া আছিলে। গিৰিয়েকক ক'লে যে গৰুটো বিক্ৰী কৰি আনক, মই ভগৱানক সেইটো দিবলগীয়া আছে। গিৰিয়েকে ক'লে, তুমি ইমান ডাঙৰ সেইটো কিয় গৰু এটা দান কৰিম বুলি কেলে ভাবি ল'লা? আচলতে তেওঁ খং কৰিলে। তেতিয়া ঘৈণীয়েকে খুব নেৰা নেপেৰা লগাত গিৰিয়েকে এটা বুদ্ধি খটালে। কি বুদ্ধি খটালে আপুনি সেই যুৱতীৰ মুখেৰে শুনকচোন। এটা গৰু, এটা ছাগলী, দুয়োটাকে লৈ বজাৰলৈ গৈছে। তাৰ পাছত কি কৰিছে জানে? গৰুটোৰ দাম ৰাখিছে 200 টকা, ছাগলীটোৰ দাম ৰাখিছে 10,000 টকা।
মানে গৰুটো কিনিব লাগিব 200 টকাত, ছাগলীটো কিনিব লাগিব 10,000 টকা। কিনা মানুহসকলে ভাবিছে, যিসকল ক্ৰেতা আহিছে তেওঁলোকে ভাবিছে আচৰিত কথা, ছাগলীটোৰ দাম বেছি গৰুটোৰ দাম কম কিয়? কথা কিন্তু বুজি পোৱা নাই বোলে নহয়। তেওঁলোকেও আকৌ মনতে ভাবিছে যে ভালেই হৈছে যি হৈছে, যদি 200 টকাত এটা গৰু পাইছোঁ, তেওঁলোকে সেইটো কথা ভবাই নাই ছাগলীটো 10,000 টকাত, 200 টকাত গৰু এটা পাইছোঁ, লৈ যোৱাই ভাল এইটো। তেওঁ তেনেকৈ ভাবিলে, এওঁ কথাষাৰ বুজাই দিয়া নাই, বুজাই দিলে কিজানি খেলি মেলি হৈ যাব, গতিকে সেই কথাটোকে ভাবি পটাপট তেওঁ বিক্ৰী কৰিবলৈ চাইছে, বিক্ৰী কৰিলে। আৰু ৰচিদখন ধুনীয়াকৈ বনাই আনিছে দেই, গৰুটোত 200 টকা লৈ আহিছে, আনি পত্নীৰ হাতত তুলি দিছে, বোলে লোৱা তোমাৰ গৰু বিক্ৰী কৰিলোঁ 200 টকা পালোঁ। পত্নী আচৰিত, কি কয় আপুনি, ইমান ডাঙৰ গৰুটো অকল 200 টকা পালে আপুনি? বোলে অঁ এয়া চোৱা, তুমি ভগৱানে যদি বিশ্বাস নকৰে ৰচিদখন লৈ যোৱা, এই ৰচিদখন তুমি ভগৱানক দিবা। সেয়া আছিল কাহিনী। ভগৱানৰ লগতো আমাৰ কিনা বেচা, ভগৱানৰ লগতো আমাৰ হিচাপ নিকাচ। আমি কিয় নিস্বাৰ্থভাৱে কিবা এটা ক'ব নোৱাৰোঁ?